ফ্ৰেন্ডছ জ্যোতিকা মিক্সাৰটিৰ মই জ্যোতিকাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। মই আছোঁ আমাৰ এয়া ভাগিনৰ এইটো এটা বিউটি পাৰ্লাৰ ৰুমত আৰু ইয়াৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ। মই আহিছোঁ বাৰ ঘৰলৈ আৰু বাৰ ঘৰৰ অকণমান পৰিৱেশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু আচলতে বহু দিনৰ মূৰত ইয়ালৈ আহিলোঁ আৰু বৰ বেছি ভিডিঅ' কৰি থকা নহ'লে আজি যামগৈ, তথাপি অকণমান বোলো ভিডিঅ' অকণ কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মইনো এইকেইদিন কি কৰি আছিলোঁ। তেনেহ'লে ফ্ৰেণ্ডছ চাই থাকক। ফ্ৰেণ্ডছ, এয়া আছিল দেওবাৰৰ আবেলি আৰু মই আৰ্ট স্কুল শেষ কৰি পেলাই বাৰ অনুৰোধত তেওঁলোকৰ ঘৰলৈ যাবলৈ বাধ্য হৈছিলোঁ। বহুদিন আচলতে যাব পৰা নাছিলোঁ। বহুতে গম পাইছে মা আছিল বিচনাত। 2 বছৰ 2.5 বছৰ মাৰ লগত লাগি থাকোঁতে গৈছিল, ক'লৈকো যোৱা নাছিলোঁ। আৰু গৈছিল আমাৰ ভাইটিৰ ল'ৰাটো আৰু মই মোৰ ল'ৰা, আমি সকলো গৈছিলোঁ বাৰ ঘৰলৈ আবেলি। আৰু চাওকচোন ৰাস্তাৰ কিমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ নোৱাৰিলোঁ। আৰু সঁচাকৈ সুন্দৰ আছিল বাৰিষাৰ পৰিৱেশ। আৰু আচলতে আমি একে বেছি দূৰ নহয় বাৰঘৰ। ৰুণিমাৰ ভিডিঅ'ত আপোনালোকে মোৰ বাক দেখিয়ে থাকে, ময়ো অৱশ্যে আগতে নেদেখুৱা নহয় দেখুৱাইছোঁ। আৰু বাৰঘৰ পাইছিলোঁগৈ। এয়া বায়ে ফুলনি কৰি ৰাখিছে, সৰু সৰুকৈ টাবত ফুলবোৰ ৰুই থৈছে। সকলোৰে আমাৰ চখ আছে, মাৰ বহুত চখ আছিল ফুল ৰোৱা, সেয়ে আমি সকলোৱে ফুলবোৰ ৰুই ভাল পাওঁ। আৰু বাও এয়া ধুনীয়াকৈ ফুলবোৰ ৰাখি কৰি থৈছে। মই যাওঁতে অকণমান ভিডিঅ' কৰিছিলোঁ, বৰ বিশেষ ভিডিঅ' কৰিবলৈ পৰা নাছিলোঁ যিহেতু মই ভ্লগ নবনাওঁৱে, ভিডিঅ' কৰিবলৈ পাহৰিয়ে যাওঁ। তথাপি অকণ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মইনো এই দুদিন কি কৰি আছিলোঁ। আৰু এয়া বাৰ পিছফালৰ পৰিৱেশ, পিছফালেও যিমান পাৰে ফুলবোৰ ৰুই থৈছে আৰু লগতে এয়া জামুক গছ, আম গছ, কঁঠাল গছ, এই সকলোবোৰ তাই নিজে ৰোৱা। আৰু ইয়াতে আগতে বায়'ফ্লক্স কৰি মাছ উৎপাদন কৰিছিল। এতিয়া অৱশ্যে মাছৰ উৎপাদন নাই বাৰু, এনেকৈ টেংকিবোৰ খালী হৈ আছে। আৰু এয়া নেমু টেঙা গছ, খুব ধুনীয়া এজোপা কাজি নেমু, ইলাচি নেমু অৱশ্যে। আৰু এয়া বিভিন্ন ধৰণৰ বগৰী আদি সকলোবোৰ ইয়াতে ৰুই থৈছে আৰু মাজে মাজে খাওঁ। আৰু চাওকচোন পিছফালে আছে এটা পুখুৰী আৰু পুখুৰীটোৰ এটা ধুনীয়া সৌন্দৰ্য পৰ্দাখন দাঙি দিলে আপোনালোকে দেখা পাব। এয়া চাওকচোন পিছফালে এয়া ধুনীয়া পথাৰ আৰু পুখুৰী। আৰু এনেকৈ বাহঁতৰ পিছফালৰ পৰিৱেশটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু কি কৰোঁ চাই থাকক। অৱশ্যে খোৱা বোৱা ভিডিঅ'বিলাক মই কৰিবলৈ নহ'লে। এয়া হৈছে তেওঁলোকৰ সদস্য, এই অকণমানি চৰাই দুটা বৰ মৰম লাগে। আকৌ ফ্ৰেণ্ডছ চাওকচোন, এয়া হৈছে মাইকেলক সকলোৱে চিনি পায় নহয় জানো, ৰুণিমাৰ ভিডিঅ'ত দেখিয়ে থাকে। এয়া হৈছে তেওঁলোকৰ ঘৰৰ সৰু সদস্য। আৰু এয়া আমাৰ এয়া ওম বেটা। আমি সকলোবোৰ বাহঁতৰ ঘৰলৈ গৈছিলোঁ। 2খন ঘৰে বাহঁতৰ, ইফালে এখন ঘৰ, ইফালে এখন ঘৰ, ইফালে শাহু আৰু শহুৰ থাকে। আৰু বাহঁতৰ ঘৰৰ এয়া পৰিৱেশ অকণমান আপোনালোকৰ লগত ভিডিঅ' কৰি দেখুৱালোঁ। বৰ এয়া বায়ে ফটো উঠি থৈছে, শ্ব'কেছত ধুনীয়াকৈ সজাই ৰাখিছে। আৰু বায়ে কৃষ্ণ নাচিছিল, আগতে ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ মই। আৰু এয়া তেওঁলোকৰ ঘৰৰ পৰিৱেশ। আৰু এয়া হৈছে ভিনদেউ আৰু বাইদেউৰ ফটোখন আপোনালোকক দেখুৱাই দিলোঁ। আৰু এয়া হৈছে ছোৱালীজনী আৰু ল'ৰাটো, সিহঁত দুয়োটাই কলেজত পঢ়ি আছে। ল'ৰাটোৱে খুব সুন্দৰ আৰ্ট কৰে। আৰু এয়া ছোৱালীজনী, তাইৰ এখন বিউটি পাৰ্লাৰ আছে, মই দেখুৱাম বাৰু। আৰু এয়া চাওকচোন ল'ৰাই কৰা আৰ্ট, আমাৰ ভাগিনে কৰিছে আৰ্ট। সি সৰুৰে পৰাই ছবি আঁকি ভাল পায়। মাহীয়ে ছবি আঁকে, ভাগিনেও আঁকে। আৰু এয়া ভাগিনৰ ছবি, কিমান সুন্দৰকৈ তেওঁ ছবি অংকন কৰিছে, মই এয়া কেমেৰাত বন্দী কৰি ৰাখিছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু ৱাল পেইণ্টিং কৰিছে, চাওকচোন কিমান সুন্দৰকৈ তেওঁ ৱাল পেইণ্টিং কৰিছে। আৰু তেওঁ এয়া এখন দোকানো চলাই থাকে, কলেজো কৰি থাকে। আৰু তেওঁৰ এইবোৰ কাম ধুনীয়া ধুনীয়া হাতৰ কাম। তেওঁৰ এয়া ধুনীয়াকৈ বেল্টডাল বনাইছে, এয়া তেওঁ পেইণ্টিং কৰিছে। এয়া হৈছে ৰিকৰে ফটো আৰু তেওঁৰ নাম ৰিক হয়, আমি এনেই জুমন। আৰু এয়া কলেজৰ পৰা তেওঁ বহুতো পুৰস্কাৰো পাইছে। তেওঁ কেমেৰাও আছে। ৰিকে ধুনীয়াকৈ ফটোশ্বুট কৰিব পাৰে, সময়ৰ অভাৱৰ কাৰণে মই কৰা নহ'ল অৱশ্যে। খুব সুন্দৰ কাম কৰে। এয়া চাওকচোন তেওঁৰ কৰা কামবোৰ অকণ মই কেমেৰাত বন্দী কৰি ৰাখিলোঁ। আৰু ৱাল পেইণ্টিংখন চাওক কিমান সুন্দৰকৈ কৰিছে। বাইকৰ বিউটি পাৰ্লাৰ ৰুমটোত ধুনীয়াকৈ ৱাল পেইণ্টিং কৰি তেওঁ সজাই দিছে। আৰু হাতৰ কাম খুব সুন্দৰ জুমনৰ। আৰু কলেজতো বহুত কাম কৰি তেওঁ দিছে। ছাৰ বাইদেউসকলে কিবা এটা কলেজত পাতিলে তেওঁক কৰিবলৈ দিয়ে আৰু তেওঁ ধুনীয়াকৈ কামবোৰ কৰি দিয়ে। এয়া সৰুতে কৰা আৰ্ট। আৰু ভাগিনজনীও ঠিক সেইদৰে ফেশ্বন ধুনীয়া ধুনীয়া মেকআপ কৰি খুব ভাল পায়। আৰু নিজেও এয়া মেকআপ কৰা ফটো এয়া ধুনীয়াকৈ সজাই ৰাখিছে। এনে আমাৰ মাইকেলক লৈ আছে, এই সৰু সদস্যটো সকলোৰে মৰমৰ। আৰু ওম বেটাকটো সকলোৱে চিনিয়ে পায়। এয়া ভাইটিৰ ল'ৰাটো গৈ তাতে মোবাইল চাই ধুনীয়াকৈ তাৰ লগতে বহি খেলি আছে। আমাৰ লগতে সি ফুৰিলে, যিহেতু তাৰ স্কুল বন্ধ, গৰম বন্ধ দিছে, সেইকাৰণে আচলতে আমি লৈ গ'লোগৈ। আৰু এয়া এয়া ৱাল পেইণ্টিংখনৰ ওচৰতে ৰৈছে। আৰু এইখিনিতে মই দেখুৱাইছোঁ এয়া আমাৰ ভাগিনজনীৰ চাইনবৰ্ডখন বিউটি পাৰ্লাৰৰ।
আৰু ধুনীয়াকৈ সজাই ৰাখিছে আগফালে আৰু এয়া বিউটি পাৰ্লাৰখন মই গৈ পেলাই ইয়াতে অকণমান ভিডিঅ' কৰিছিলোঁ ৰুমত সোমাই পেলাই আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ কেনে লাগিছে নাজানো কিন্তু বহুত দিনৰ পিছত 4 বছৰমান হ'ল চাগে মই বাৰ ঘৰলৈ নোযোৱা সেইকাৰণে আচলতে সিহঁতৰ ঘৰলৈ গৈ স্মৃতিখিনি মই ইয়াতে কেমেৰা বন্দী কৰি ৰাখিলোঁ ভিডিঅ' দিও জানে আৰু ভাগিনৰ ছবিখিনি লৈ দেখুৱালোঁ আৰু ভাগিনৰ এখন দোকান জেৰক্স এনেকুৱা ধৰণৰ লেমিনেশ্যন কিবা কিবি কাম কৰে ইয়াতে থকা দুখন সাইনবোৰ্ড দেখি মোৰ খুব ভাল লাগিল আৰু এয়া ভিডিঅ' কৰি আনিলোঁ আপোনালোকে পঢ়ি চাবচোন এখন ইমান ধুনীয়া টকাৰ মৰ্যাদা কিমান বুলি এখন ধুনীয়া এখন বেনাৰ মানে সৰু এখন পোষ্টাৰ এনেকৈ লগাই থৈছে আৰু কিমান ধুনীয়া লাগিলে কথাকেইটা দেখি পেলাই ভাল লাগিলে আৰু ইয়াতে মই বন্দী কৰি ৰাখিলোঁ আৰু এই দোকানৰ কিছু মানে সজাই থোৱা দুখনমান ফটোৱে মোক আপলোড কৰিছিল এখন আৰু ইয়াতে মই বন্দী কৰি ৰাখিলোঁ আপোনালোকেও চাওকচোন এনেকৈ কাৰোবাৰ দোকান থাকিলে এনেকুৱা পোষ্টাৰ আনি লগালে মানে আকৰ্ষিত হ'ব মানুহ আৰু সঁচাকৈ ভাল লগা দুখন পোষ্টাৰ আপোনাৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু বায়ে মাজতে যদিও ভাত পানী খোৱা ভিডিঅ'সমূহ কৰা নাছিলোঁ তথাপি মাজে মাজে অকণমান কৰিছিলোঁ বায়ে ভাত পিঠা বনাইছিল ৰাতিপুৱা খাবৰ কাৰণে আকৌ আমি সকলোৱে মিলি ভাত পিঠাবোৰ খাইছিলোঁ আৰু বিভিন্ন ধৰণৰ খাদ্য তেওঁ বনাই খুৱাই আছিল আৰু সকলো সময়তে বহু দিনৰ মূৰত পাইছোঁ যেতিয়া কথা পাতি থাকোঁ পাহৰিয়ে যাওঁ ভিডিঅ' কৰিবলৈ আৰু চাহ খোৱা সময়ত অকণমান ভাত পিঠা ভিডিঅ' অকণমান কৰিলোঁ আৰু ধুনীয়া লাগিছিল কাৰণে আচলতে কৰিলোঁ এয়া অমিও খাইছে ৰিকেও খাইছে তাৰ নাম ৰিক ঘৰত আৰু এয়া সকলোৱে ধুনীয়াকৈ আমি বহি খুব খালোঁ আৰু ভাল লাগিলে সঁচাকৈ দুটা দিন আৰু এয়া আমি আবেলি সময়ত ম'ম' খাইছিলোঁ এয়া ভাগিনজনীয়ে ম'ম' বনাইছিল মই বেলিছিলোঁ আমি সকলোৱে মিলি ধুনীয়াকৈ ম'ম' খাইছিলোঁ সেয়া অকণমান কেমেৰাত বন্দী কৰি ৰাখিলোঁ আৰু যিহেতু বৰষুণ পৰি আছিল ম'ম' খোৱা বতৰে নহয় জানো সেইকাৰণে আচলতে ম'ম' খাইছিলোঁ আৰু সঁচাকৈ ভাল লাগিছিল এয়া ফ্ৰেণ্ডছ আমাৰ ৰিকে কৰা ভাগিনটোৱে কৰা পেঞ্চিল শ্বেডিঙৰ কামসমূহ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কিমান সুন্দৰ পেঞ্চিল শ্বেডিং কৰিছে চাওকচোন আৰু এনেকৈ পেঞ্চিল শ্বেডিংবোৰ চাই সঁচাকৈ আপ্লুত হৈছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ নকৰাকৈ নোৱাৰিলোঁ এইখিনিতে কৈ থওঁ ভিন্দৰ কামসমূহ দেখুৱাবলৈ থাকিলে নিশ্চয় কেতিয়াবা ভিন্দৰ ব্যৱসায়সমূহ দেখুৱাম কিমান সুন্দৰকৈ তেওঁ সৰু ব্যৱসায় কৰি স্বাৱলম্বী হৈ আছে তেখেতৰ ভিডিঅ' পিছত নিশ্চয় শ্বেয়াৰ কৰিম ৰিকৰ সুন্দৰ পেঞ্চিল শ্বেডিংসমূহ দেখি পেলাই মই কৈছোঁ আপ্লুত হৈছোঁ বুলি আৰু চাবলগীয়া তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তুমি বহু দূৰ আগুৱাই যোৱা ৰিক আৰু এনেকৈ তুমি কামবোৰ কৰি গৈ থাকা আৰু তোমাৰ নামটো এদিন সঁচাকৈ উজ্জ্বল হ'ব আৰু ফ্ৰেণ্ডছ আপোনালোকৰ নিশ্চয় ভাল লাগিল এয়া আমাৰ মাইকেলৰ মনটো বেয়া আহি পাওঁতে চাওকচোন ৰিক আমাৰ ওমৰ লগত ইমান ধুনীয়াকৈ খেলিছিল সকলোৰে লগত ফূৰ্তি কৰি আছিল মাইকেলে আৰু আহিব সময়ত মনটো একেবাৰে বেয়া হৈ গৈছিল সিও বুজি পোৱা হৈছিল এনেকৈ ফ্ৰেণ্ডছ বাহঁতৰ ঘৰত কটোৱা সময়খিনি অকণ কেমেৰাত বন্দী কৰি ৰাখিলোঁ আৰু আমাৰ ভাগিনৰ কামসমূহো বন্দী কৰি ৰাখিলোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকে ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ